हेलो स्टूडेंट्स, तो আজি ভিডিঅ' আমি ডিছকাছ কৰিম ক্লাছ 10 হাফ ইয়াৰলি এক্সাম ছ'চিয়েল ছায়েন্সৰ কাৰণে কিছুমান কমন কুৱেশ্যনছ। তো ইয়াৰ আগত আমি ইংলিছ আৰু আছামিজৰ কমন কুৱেশ্যন দিছোঁ। তো ছ'চিয়েল ছায়েন্সৰ কাৰণে বহুতে কমেণ্ট ছেকশ্যনত সুধি আছিলা। তো আজি এই ভিডিঅ'টো লৈ আহিছোঁ, সম্পূৰ্ণ চাবা। কিবা ডাউট বা কনফিউজন হ'লে মোক কমেণ্ট বক্সত সুধিবা। তো আজি আমাৰ ওচৰত বহুতকেইখন পেপাৰ আছে, তো আমি এখন এখন কৰি ডিছকাছ কৰিম। তো কিছুমান ইম্পৰ্টেণ্ট পেপাৰ লৈ আহিছোঁ তোমালোকৰ কাৰণে। প্ৰথমখন চোৱা। তো ইয়াত অকল লং কুৱেশ্যনখিনিহে আমি চাম, MCQখিনি নাচাওঁ, কাৰণ MCQ পেটাৰ্ণটো অলপ চেঞ্জ হৈছে আৰু তোমালোকক মই সেইখিনি নিউ পেটাৰ্ণৰ কুৱেশ্যন পেপাৰ অহাৰ পিছতহে দেখাব পাৰিম। প্ৰথম কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে 5 নম্বৰটো, মেনশ্যন টু কেৰেক্টাৰিষ্টিক অফ ৰিচ'ৰ্চেছ। সম্পদৰ দুটা বৈশিষ্ট্য লিখা। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে আৰু বহুতকেইখন ডিষ্ট্ৰিক্টত আহিছে যোৱাবাৰ, তো এইবাৰো অহাৰ চান্স আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, হোৱাই ৱাজ দ্য এণ্টি পাৰ্টিশ্যন অফ বেংগল মুভমেণ্ট নেমড এজ স্বদেশী মুভমেণ্ট। বংগ বিভাজনৰ বিৰোধী আন্দোলনে কিয় স্বদেশী আন্দোলনৰ নাম পাইছিল? এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, এইটো চাবা তোমালোকে। নেক্সট ইম্পৰ্টেণ্ট বুলিব ক'লে 9 নম্বৰটো তোমালোকে চাব পৰা, হোৱাই ডু 90% অফ দ্য ৱৰ্ল্ড টোটেল পপুলেশ্যন কনচেনট্ৰেট ইন দ্য নৰ্থাৰ্ণ হেমিস্ফিয়াৰ। নেক্সট তোমালোকে 10 নম্বৰটো চাব পৰা। তাৰপিছত 11 নম্বৰটো বেছি ইম্পৰ্টেণ্ট আছে, এইটো চোৱা, হোৱাই ইণ্ডিয়া ইজ কল্ড দ্য কোৱাচি ফেডাৰেল, গিভ টু জাষ্টিফিকেশ্যন। ভাৰতবৰ্ষক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? দুটা যুক্তি দিয়া। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, ইণ্ডিয়া ইজ কল্ড কোৱাচি ফেডাৰেল। তো ইয়াৰ ওপৰত কুৱেশ্যন আহি থাকে, 1 মাৰ্ক হিচাপেও আহিব পাৰে, 2 মাৰ্কছ হিচাপেও। তো এইটো চাবা তোমালোকে। নেক্সট 12 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, এইটো চাবা, ইজ চেক মানি গিভ আৰ্গিউ ইন ফেভাৰ অফ ইয়ৰ এনচাৰ। চেক মুদ্ৰা নে তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া। নেক্সট 13 নম্বৰটো ইমান এটা ইম্পৰ্টেণ্ট নহয় এক্সামৰ কাৰণে, হ'লেও তোমালোকে চাব পৰা, আগতে বেছিকৈ ৰিপিট হোৱা নাই। তাৰপিছত 14 নম্বৰটো চোৱা, হাউ দ্য ৰিচাইক্লিং প্ৰচেছ হেল্পছ ইন কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চ। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে, 14 নম্বৰটো। এইটো সুধিব পাৰে, নহ'লে তোমালোকক কনজাৰ্ভেশ্যনৰ কিছুমান মেথডৰ বিষয়েও সুধিব পাৰে। তো সেই পাৰ্টটোৰ পৰা কুৱেশ্যন আহে প্ৰায়, তো এইটো চাবা তোমালোকে। এনেই তোমালোকে গোটেইকেইখনে চাব ট্ৰাই কৰিবা, গোটেই 4খন পেপাৰে, কিন্তু মই যিহেতু সময় কম আছে তোমালোকক বেছিকৈ ৰিপিট হোৱাকেইটা পইণ্ট কৰি দেখাই দিছোঁ। তাৰপিছত নেক্সট তোমালোকে 17 নম্বৰটো চাব পৰা, হুৱেন ডিড দ্য ফাৰ্ষ্ট পিচেণ্ট ৰিভল্ট টেক প্লেচ ইন আছাম হিষ্টৰী। অসমৰ ইতিহাসত প্ৰথমটো কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? পৰৱৰ্তী পৰ্যায়ত এই বিদ্ৰোহৰ গুৰুত্ব আলোচনা কৰা। ইম্পৰ্টেণ্ট আছে এই কুৱেশ্যনটো, চাবা তোমালোকে 17 নম্বৰটো। 18 নম্বৰ কুৱেশ্যনটো মই কৈছিলোঁ তোমালোকক কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চেছৰ পৰা কুৱেশ্যন আহে। ইয়াত সুধিছে, হোৱাট ইজ কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চ, এক্সপ্লেইন ইটছ নেচেচিটি। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা। এইটো ইম্পৰ্টেণ্ট আছে, ইয়াৰ এই পাৰ্টটোৰ পৰা কুৱেশ্যন আহে। তাৰপিছত নেক্সট তোমালোকে চোৱা, 19 নম্বৰটো চাব পৰা, মেনশ্যন এ প্ৰব্লেম অফ দ্য এনভাইৰনমেণ্ট ইন ইয়ৰ এৰিয়া এণ্ড ডেছক্ৰাইব হাউ ইট কেন বি ছল্ভ। তোমাৰ নিজৰ ঠাইখনৰ পৰিৱেশৰ এটা সমস্যা উল্লেখ কৰি তাৰ সমাধান উপায় বৰ্ণনা কৰা। ইম্পৰ্টেণ্ট আছে, এইটো চাবা তোমালোকে। 20 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে, হোৱাট ৱেৰ দ্য এণ্টি মুভমেণ্ট মেজাৰ টেকেন বাই ব্ৰিটিছ টু ডমিনেট স্বদেশী মুভমেণ্ট। স্বদেশী আন্দোলনৰ দমনৰ অৰ্থে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল? ইম্পৰ্টেণ্ট আছে 20 নম্বৰটো, এইটো চাবা। 21 নম্বৰটো ইম্পৰ্টেণ্ট আছে, মই আৰু দুখনমান ডিষ্ট্ৰিক্টৰ পেপাৰ চাওঁতে এই কুৱেশ্যনটো পাইছোঁ, এইটো বহুত ৰিপিট হৈ থাকে। হোৱাট আৰ দ্য মেইন ডিফাৰেঞ্চ বিটুইন পাৰ্লিয়ামেণ্টেৰী ডেম'ক্ৰেটিক ছিষ্টেম অফ ইণ্ডিয়া এণ্ড ইংলেণ্ড। অসমীয়াটো দিয়া আছে, তোমালোকে যদি ধৰিব নোৱাৰা কোৱালিটিটো বঢ়াই ল'বা। তো এই 21 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট আমাৰ ওচৰত আৰু এখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছে, এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ। তো ইয়াত কি কি ৰিপিট হৈছে চাওঁ আহা। 6 নম্বৰ কুৱেশ্যনৰ পৰা ইয়াত লং কুৱেশ্যনবিলাক আৰম্ভ হৈছে। বংগ বিভাজনৰ 3টা অন্তৰ্নিহিত উদ্দেশ্য লিখা। ৰাইট 3 ইণ্টাৰনেল কজেছ অফ পাৰ্টিশ্যন অফ বেংগল, 3 মাৰ্কছ। তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে, বহুত ৰিপিট হৈ থাকে, এইটো চাবা। 7 নম্বৰটো চোৱা, এইটো আকৌ ৰিপিট হৈ গ'লগৈ। এই কুৱেশ্যনটো আমি ইয়াৰ আগৰ পেপাৰখনতো পাই আহিছোঁ। হোৱাট ৱেৰ দ্য এণ্টি মুভমেণ্ট মেজাৰ টেকেন বাই দ্য ব্ৰিটিছ টু ডমিনেট স্বদেশী মুভমেণ্ট। তো এই কুৱেশ্যনটো আগৰ কুৱেশ্যন পেপাৰখনতো আছিল, তো ইয়াতো আকৌ ৰিপিট হৈছে। 8 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱাই ৱাজ দ্য চিপয় মিউটিনি অফ 1857 ফেইল্ড ইন আছাম, ৰাইট এনি 4 ৰিজনছ। ইম্পৰ্টেণ্ট আছে। তাৰপিছত 8 নম্বৰটো চাবা। নেক্সট তোমালোকে 9 নম্বৰটো চাবা, ইম্পৰ্টেণ্ট আছে, নন কপাৰেশ্যন মুভমেণ্টৰ ওপৰত এই কুৱেশ্যনটো আহি থাকে। আৰু অৰ দি ফালে আছে, মেনশ্যন 4 কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট। স্বদেশী আন্দোলনৰ 4টা অৱদান উল্লেখ কৰা। ইম্পৰ্টেণ্ট আছে, চাবা। নেক্সট 10 নম্বৰ কুৱেশ্যনত আছে, ৰাইট এবাউট কুইট ইণ্ডিয়া মুভমেণ্ট ইন শ্বৰ্ট। তো কুইট ইণ্ডিয়া মুভমেণ্টৰ বিষয়েও
শ্বৰ্ট নোট আহিব পাৰে, তো চাই থ'বা তোমালোকে। নেক্সট 11 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছে। হোৱাট ইজ গ্ল'বেল ৱাৰ্মিং? ৰাইট হাউ টু কণ্ট্ৰল গ্ল'বেল ৱাৰ্মিং। তো গ্ল'বেল ৱাৰ্মিঙৰ ওপৰত কুৱেশ্যন আহেই, আৰু এই গ্ল'বেল ৱাৰ্মিঙৰ কুৱেশ্যনটো জিঅ'গ্ৰাফিৰ পাৰ্টত প্ৰায় কমন পৰেই, তো এই কুৱেশ্যনটো তোমালোকে নোচোৱাকৈ নাযাবা। 12 নম্বৰ কুৱেশ্যনটো আছে সম্পদৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা। এই কুৱেশ্যনটো আকৌ কমন পৰি গ'ল, আমি আগতেও পাই আহিছোঁ। মেনশ্যন 3 কেৰেক্টাৰিষ্টিক অফ ৰিচ'ৰ্চেছ। নেক্সট তোমালোকে 13 নম্বৰ কুৱেশ্যনটো চাবা, সম্পদ আৰু সম্পত্তিৰ মাজত 3টা পাৰ্থক্য লিখা। ৰাইট 3 ডিফাৰেঞ্চ বিটুইন ৰিচ'ৰ্চেছ এণ্ড ৱেল্থ। এইটো ইম্পৰ্টেণ্ট আছে, চাবা। নেক্সট তোমালোকৰ ইম্পৰ্টেণ্টৰ ভিতৰত 15 নম্বৰটো চাবা, ৰাইট 3 কেৰেক্টাৰিষ্টিক অফ মানি। মুদ্ৰাৰ 3টা বৈশিষ্ট্য লিখা। এই কুৱেশ্যনটো চাবা। 16 নম্বৰটো ইম্পৰ্টেণ্ট আছে, নিজে চাবা এইটো। 17টো চোৱা, ৰাইট 3 ডিফাৰেঞ্চ বিটুইন ইণ্ডিয়ান এণ্ড ইংলেণ্ড পাৰ্লিয়ামেণ্টেৰী ডেম'ক্ৰেচি। ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত 3টা পাৰ্থক্য লিখা। এই কুৱেশ্যনটো ৰিপিট হৈ আছে বহুতকেইখন ডিষ্ট্ৰিক্টত, তো এই কুৱেশ্যনটো চাবা তোমালোকে। নেক্সট 18 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাইট 3 কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান ফেডাৰেল ছিষ্টেম। লাষ্ট কুৱেশ্যন হয় এই পেপাৰখনৰ, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ 3টা বৈশিষ্ট্য লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লাষ্টৰ এই 4টা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, তোমালোকে প্ৰেক্টিছ কৰি যাবা। নেক্সট আৰু এখন কুৱেশ্যন পেপাৰ আছে, তো ইয়াত প্ৰথম কুৱেশ্যনটো ৰিপিট হৈছে, চোৱা। ডিছকাছ দ্য 3 ৰিজনছ হোৱাই দ্য ৰিভল্ট অফ 1857 ফেইল্ড ইন আছাম। তো ইয়াৰ আগতো আমি কুৱেশ্যন এটা পাই আহিছিলোঁ ছেইম, তো আকৌ ৰিপিট হৈছে, তো এই কুৱেশ্যনটো অহাৰ চান্স আছে, তোমালোকে চাবা। অসমীয়াটো যদি ধৰিব পৰা নাই, কোৱালিটিটো বঢ়াই ল'বা ছেটিঙত। ডিছকাছ দ্য কণ্ট্ৰিবিউশ্যন অফ স্বদেশী মুভমেণ্ট টুৱাৰ্ডছ দ্য গ্ৰ'থ অফ নেশ্যনেল ইণ্ডাষ্ট্ৰিজ ইন বেংগল। ইম্পৰ্টেণ্ট আছে, এইটো চাবা। নেক্সট তোমালোকে 10 নম্বৰ কুৱেশ্যনটো চাব পাৰা। হোৱাট ইজ দ্য ছিগনিফিকেশ্যন অফ সত্যাগ্ৰহ একৰ্ডিং টু মহাত্মা গান্ধী? ব্ৰিফলি ৰাইট এবাউট দ্য লোকেল ডিছপিউটছ হুৱেৰ মহাত্মা গান্ধী ফাৰ্ষ্ট এপ্লাইড টেকনিক অফ সত্যাগ্ৰহ ইন ইণ্ডিয়া। তাৰপিছত নেক্সট তোমালোকে ছেকেণ্ড পাৰ্টটোত যদি চোৱা, জিঅ'গ্ৰাফি পাৰ্টৰ পৰা, ইয়াত আকৌ চোৱা, এইটো কমন আহিছে। হোৱাট ইজ মেইন বাই কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চেছ? মেনশ্যন 2 মেথড অফ ৰিচ'ৰ্চ কনজাৰ্ভেশ্যন। মই কৈছিলোঁ এই পাৰ্টটোৰ পৰা কুৱেশ্যন সোধে বুলি, আকৌ ৰিপিট হৈছে। তোমালোকে যোনখন কুৱেশ্যন পেপাৰে নোচোৱা কিয়, তাত এটা কুৱেশ্যন কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চেছৰ পৰা আহে। লং কুৱেশ্যনে থাকে জেনেৰেলি 3 to 4 মাৰ্কছৰ। তাৰপিছত নেক্সট তোমালোকে যদি চোৱা, ৰিচ'ৰ্চ ইজ ডাইনেমিক, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। 3 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, এইটো চাবা। আৰু 4 নম্বৰ, হোৱাট ইজ গ্ল'বেল ৱাৰ্মিং? মই কৈছিলোঁ এইটো কুৱেশ্যন আহে। তো জিঅ'গ্ৰাফি পাৰ্টত হোৱাট ইজ গ্ল'বেল ৱাৰ্মিং, এই কুৱেশ্যনটো বহুত কমন হয় আৰু ৰিপিট হৈ থাকে, এইটো চাবা তোমালোকে। আৰু লগতে সুধিব যে হোৱাট আৰ দ্য মেজাৰ্ছ শুড বি টেকেন টু কণ্ট্ৰল দ্য প্ৰব্লেম, আৰু গ্ল'বেল ৱাৰ্মিঙক কণ্ট্ৰল কৰিবৰ কাৰণে কি মেজাৰ্ছ ল'ব পাৰি, সেইটোও চাবা। নেক্সট থাৰ্ড পাৰ্টটোত চোৱা, পলিটিকেল আৰু ইকনমিক্সৰ। ইয়াত কি ৰিপিট হৈছে চোৱা, ৰাইট 3 কেৰেক্টাৰিষ্টিক অফ ইণ্ডিয়ান ফেডাৰেল ছিষ্টেম। এই 16 নম্বৰ কুৱেশ্যনটো আকৌ কমন আহিছে, তো এইটো ৰিপিট হৈ থাকে। লগতে ৰাইট এনি 3 ফাংচন অফ চেণ্ট্ৰেল বেংক। 16, 17 দুটাই কমন আহিছে, আৰু 18টো কমনে হয়, চোৱা। মেনশ্যন দ্য ডিফাৰেঞ্চ বিটুইন পাৰ্লিয়ামেণ্টেৰী ডেম'ক্ৰেচি ছিষ্টেম অফ ইংলেণ্ড এণ্ড ডেট অফ ইণ্ডিয়া। অসমীয়াটো দিয়া আছে, তোমালোকে পঢ়ি চাবা কুৱেশ্যনটো। এই 3টা কুৱেশ্যন মিছ কৰি নিদিবা, ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যন পেপাৰখনত তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চাবা, ৰাইট টু কজেছ অফ পিটিয়েবল কণ্ডিশ্যন অফ দ্য পিজেণ্টছ অফ আছাম ডিউৰিং ব্ৰিটিছ ৰুল। ব্ৰিটিছৰ দিনত অসম কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ লিখা। ইম্পৰ্টেণ্ট আছে এই কুৱেশ্যনটো, চাবা। তাৰপিছত নেক্সট তোমালোকে 9 নম্বৰটো চাবা, মেনশ্যন টু প্ৰাইমেৰী ফাংচন অফ মানি। মুদ্ৰাৰ 2টা প্ৰাথমিক কাৰ্য উল্লেখ কৰা। ইম্পৰ্টেণ্ট আছে, 2 মাৰ্কছৰ কাৰণে আহে। নেক্সট চাব পৰা, হোৱাট ইজ ৰিপাব্লিক, সেইটো চাই থ'বা। 11 নম্বৰটো চোৱা, ইন হুইচ ইয়েৰ ডিড দ্য জয়ন্তীয়া ৰিভল্ট টেক প্লেচ? হু লেড দিছ ৰিভল্ট? জয়ন্তীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? এই বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? বহুত ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো, আহি থাকে, সেইটো চাবা। নেক্সট 12 নম্বৰ কুৱেশ্যনটো চাব পৰা, হোৱাট ইজ লিগেল টেণ্ডাৰ মানি? গিভ এক্সাম্পল। তাৰপিছত নেক্সট পেজত যদি আমি চাওঁ, আকৌ সুধিছে ব্ৰিফলি ডিছক্ৰাইব এনি 3 মেথডছ অফ ৰিচ'ৰ্চ কনজাৰ্ভেশ্যন। তো এই কুৱেশ্যনটো মই ইম্পৰ্টেণ্ট বুলি কৈছিলোঁৱে। সম্পদ সংৰক্ষণৰ যিকোনো 3টা পদ্ধতিৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ আগৰো 3খন কুৱেশ্যন পেপাৰত আমি এই কুৱেশ্যনটো ৰিপিট হোৱা দেখা পাইছিলোঁ, আকৌ আহিছে। তো তোমালোকৰ কনজাৰ্ভেশ্যন অফ ৰিচ'ৰ্চ পাৰ্টটোৰ পৰা এটা কুৱেশ্যন আহিবই, আৰু 3 to 4 মাৰ্কছ আহিব তাত। নেক্সট 15 নম্বৰ কুৱেশ্যনটো চাবা, এইটো ইম্পৰ্টেণ্ট আছে, ৰিপিট হ'ব পাৰে। লগতে 16 নম্বৰটো চাব পৰা, ডিছকাছ ব্ৰিফলি দ্য ৰিলেশ্যন এমং দ্য 4 মেজৰ কম্পনেণ্টছ অফ এনভাইৰনমেণ্ট। ইম্পৰ্টেণ্ট আছে সেইটো। ইয়াৰ লগতে দি যোনটো কুৱেশ্যন আছে, সেই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, সেইটোও চাবা। ইয়াৰ আগৰ পেপাৰখনতো সেই কুৱেশ্যনটো আহিছিলে। তাৰপিছত 17 নম্বৰটো চোৱা, এক্সপ্লেইন 4 মেজৰ ফাংচন অফ মানি।
তো ইয়াৰ আগতে আমি 2 ফাংচন বুলিকৈ পাইছিলোঁ 2 মাৰ্কছৰ আছিলে তো ইয়াত 4 ফাংচন সুধিছে আৰু 4 মাৰ্কছৰ পিছৰ দুটা কুৱেশ্যনো ইম্পৰ্টেণ্ট আছে 18টো আৰু 19টো 19টো ৰিপিটো হৈছে ইয়াৰ আগত আমি পাইছিলোঁ ডিছকাছ ৰিজন হোৱাই ৰিভল্ট অফ 1857 ফেইল ইন আছাম তো ইয়াত আকৌ ৰিপিট হৈছে এই কুৱেশ্যনটো তোমালোকে চাবা 19 আৰু 18টো বহুত ইম্পৰ্টেণ্ট আছে লাষ্ট কুৱেশ্যনটো আছে গিভ এন একাউণ্ট অফ দ্য পিজন ৰিভল্ট অফ পথাৰু ঘাট ইন 1894 এইটো ইম্পৰ্টেণ্ট আছে লাষ্টৰ কুৱেশ্যনটো এইটো চাবা তো এই ভিডিঅ'টোত মই ডিছকাছ কৰিছোঁ কেনেকুৱা কুৱেশ্যনবিলাক বেছিকৈ ৰিপিট হৈ আছে আৰু ইম্পৰ্টেণ্ট আছে অলপ তো ইমানে আছিল আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু সকলোকে এক্সামৰ কাৰণে অল দ্য বেষ্ট ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা যিমান পাৰা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা আমাৰ হোৱাটছআপ চেনেলটো যদি এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰিবা লগতে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো ফ'ল' কৰিবা তাত তোমালোকে এই কুৱেশ্যন পেপাৰবিলাকৰ ফটো হিচাপে পাই যাবাগৈ আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমি যিমান পাৰোঁ তোমালোকক সহায় কৰিব চেষ্টা কৰিম